হয় ভাড়া ঘৰত হয় হ'ল আমাৰ বহুত দিনেই হ'ল প্ৰত্যেক বছৰে হয় এনেকুৱা ঘৰত উঠা নাই ৰাস্তাত বহুতখিনি হৈছে কিমান বছৰৰ পৰা এনেধৰণৰ সমস্যাৰ সন্মুখীন মই ইয়াত থকা 25 বছৰে হৈ গ'ল এইটো সমস্যা এনেকেই আছে এতিয়া চাওক স্কুল যাবলৈ কেনেকৈ আহিব লাগে নিজৰ জীৱনটো মানে বিপদত পেলাই আহিব লাগে এইখিনিত এটা ইমান বেয়া গাত আছে উল্টি খাই ল'লে গোটেই সোপা মানুহ মৰিব এই হৈছে আমাৰ মানে কি হ'ব আৰু এইবিলাক উন্নতি আমাৰ ভিতৰত সোমোৱা নাই কিন্তু এই ৰাস্তাতেতো বহুত এইখিনি আহিবইতো জীৱনটো চেছ হৈ যাব আপোনাৰ এইবিলাক কিমান গাত ৰাখিছে চাওকচোন আমাৰ যিটো গলিৰ পৰা সোমোৱা এই দাদাক ভয় লাগি গৈছে ৰিক্সা যদি সোমাই যায় আমি নলা দি গুচি যাব লাগিব এগৰাকী শিক্ষয়িত্ৰী হয় মই টিচাৰ হয় এতিয়া দেৰি হৈছে আমাৰ শিক্ষা সেইটো 9টা বজাতে এটেণ্ডেঞ্চ আছে চাওকচোন আমি কেনেকৈ আহি পেলাই চাকৰিতে যাব পাৰোঁ নাই এইটো কি মানে ইয়াৰতো মই কৈছোঁ মই আহাৰ 25 বছৰ হৈ গ'ল এই এনেকৈয়ে আছে ইয়াত কোনো উন্নতিয়ে দেখা নাই আৰু এইখিনি যে কি কৰিব মানে মই ভাবোঁ এখন সাগৰে বনাই দিলেই হ'ল ওপৰেদি অহা মানুহ ব্যৱস্থা কৰিব লাগে আৰু কাৰণ এই 25 বছৰে যিটো বস্তুৰ সমাধান নহ'ল এতিয়া আকৌ ভাবিব নেকি সমাধান হ'ব বুলি বহুত পানী বহুত কঁকালৰ ওচৰতে আৰু হয় নাই আমি ফুৰিবলৈ আহিছিলোঁ আলহী খাবলৈ যাব পৰা নাই হয় আমি বৰা চাৰ্ভিচৰ এইবাৰ ৰাইজে আশা কৰিছিল যে ইয়াত আকৌ পুনৰ এনেধৰণৰ এটা পৰিৱেশ গুৱাহাটী মহানগৰীকে প্ৰতি বছৰ এনেধৰণৰ যন্ত্ৰণা জীৱন কটাবলগীয়া হয় চৰকাৰে চকু দিব লাগে যে ইয়াৰখিনি মানুহৰ কষ্ট হয় আমি এতিয়া 100 টকা ভৰি আহিবলগীয়া হৈছে এইখন জেগা সেইটো কাৰণে চৰকাৰে চেষ্টা কৰিব লাগে যে মানুহখিনি ভাল হওক আৰু গুৱাহাটীখন দুখীয়া মানুহ হয় হয় আমি আলহী খাবলৈ আহিছিলোঁ বিহু খাবলৈ এনে বৰা চাৰ্ভিচৰ পৰা আহিছিলোঁ নাই ঘৰ মানে চোতাললৈকে ভাল পানী আৰু মানে আঁঠুৰ ওপৰত যে চোতাললৈকে আৰু ইয়াতে এনেকৈ হ'লে মানুহ কেনেকৈ থাকিব পাৰে বা গৰীব মানুহখিনিৰ কাৰণে অসুবিধা হয় কথা হৈছে সেইটোৱে ওলাবলগীয়া হৈছে আলহী ঘৰৰ পৰা উপায় নাই আকৌ বৰষুণ হৈ গ'লে হয়তো আৰু বেছি হ'ব পাৰে সেইকাৰণে নাই আমি দেখা নাই আমি ফাৰ্ষ্ট এতিয়া বাৰিষা দিনত অনিল লগলৈ আহিবলৈ অলপ দিগদাৰ লাগিব ভয় লাগিছে আৰু পানী দেখা নাই এইটো প্ৰথম দেখিছোঁ গুৱাহাটীত অনিল আজি এটা দিছোঁ আৰু বাৰিষাত নাহোঁ মানে বহাগ পৰিলে অনিল লগত নাহোঁ আৰু ঠিক আছে